নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ আৰু এইটো একেবাৰে শেহতীয়া খবৰ আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰ লোকসভাত আনষ্টেয়াৰ্ড কুৱেশ্যন কৰা হৈছিলে আৰু কুৱেশ্যন নাম্বাৰটো হৈছে 4851 টু বি এনশ্যোৰ্ড অন মনডে মাৰ্চ 23, 2026 আৰু আপোনালোকে নিশ্চয় দেখিছে প্ৰশ্নটো কৰা হৈছে 8 চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ অষ্টম দৰমহা আয়োগ সম্পৰ্কত আৰু প্ৰশ্নটো কৰিছে সন্মানীয় সাংসদ শ্ৰী ৰাজাই আৰু কুৱেশ্যন নাম্বাৰ 4851 কেইবাটাও প্ৰশ্ন কৰিছে প্ৰথম প্ৰশ্নটো আছে হুইদাৰ দি চেয়াৰপাৰ্চন এণ্ড মেম্বাৰ্ছ হেভ বিন এপইণ্টেড ফৰ দি 8 চেণ্ট্ৰেল পে কমিশ্যন এণ্ড ইফ চ' দি কাৰেণ্ট ষ্টেটাছ দেয়াৰ অফ প্ৰথম প্ৰশ্নটো কৰা হৈছে যে অষ্টম দৰমহা আয়োগৰ ইতিমধ্যে যিহেতু অধ্যক্ষ নিৰ্বাচন কৰা হৈছে সদস্যসকল নিৰ্বাচন কৰা হ'ল নেকি যদি হ'ল তাৰ শেহতীয়া স্থিতি কি বি নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব তাত সোধা হৈছে দি কি এৰিয়াজ আণ্ডাৰ ৰিভিউ বাই দি ছেইড CPC ইনক্লুডিং প্ৰপ'জ চাৰ্জেছ ইন দি পে স্কেলছ চেলাৰিজ এলাৱেঞ্চেছ এণ্ড পেঞ্চন ষ্ট্ৰাকচাৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা কি এৰিয়াজ কোৱা হৈছে ৰিভিউৰ কাৰণে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত ইনক্লুডিং প্ৰপ'জ চাৰ্জেছ ইন দি পে স্কেলৰ চাৰ্জৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা কেনেধৰণৰ প্ৰস্তাৱ ৰখা হৈছে চেলাৰিজবিলাকৰ ক্ষেত্ৰত বা বিভিন্ন এলাৱেঞ্চেছবিলাকৰ ক্ষেত্ৰত কেনেধৰণৰ কি ৰিভিউ কৰা হৈছে সেইখিনি কথা জানিব বিচাৰিছে এণ্ড পেঞ্চন ষ্ট্ৰাকচাৰ আৰু পেঞ্চনাৰসকলৰ পেঞ্চন ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে Third question to the timeline proposed for the submission of the CPC report along with the governments and roadmap for implementation of its recommendation. Timeline to সুধিছে কেতিয়াৰ পৰা ইয়াক কাৰ্যকৰীকৰণ কৰা হ'ব টাইমলাইন প্ৰপ'জ ফৰ ছাবমিশ্যন কেতিয়া ছাবমিট কৰিব যে আৰু কেতিয়াৰ পৰা ইয়াক কাৰ্যকৰী কৰিব বা ইমপ্লিমেণ্ট কৰিব ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত আৰু শেষৰ ডি নম্বৰ কুৱেশ্যনটো সুধিছে হুৱেডাৰ দি গভৰ্ণমেণ্ট হেজ মেড এনি assessment of the fiscal impact of the implementing the CPC recommendation fiscal aidৰ ওপৰতো গুৰুত্ব দিয়া হৈছে বজাৰৰ ওপৰত নিৰ্ভৰ কৰি কৰ্মচাৰীসকলক সকাহ দিয়াৰ কাৰণে কিবা ব্যৱস্থা বা এনেকুৱা ৰিকমেণ্ডেশ্যন কৰা হৈছে নেকি আৰু ইয়াৰ উত্তৰ আহিছে মিনিষ্ট্ৰী অফ ষ্টেট ইন দি মিনিষ্ট্ৰী অফ ফাইনেন্স মিনিষ্টাৰ অফ ষ্টেট যিটো কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আপোনালোকে জানে শ্ৰী পংকজ চৌধুৰী তেখেতে উত্তৰ দিছে এৰ পৰা চিলৈকে যিকেইটা প্ৰশ্ন কৰা হৈছে একেলগে উত্তৰ দিছে লিখিছে দি গভৰ্ণমেণ্ট হেজ নটিফাইড ৰিচলিউশ্যন ডেট 3/11/2025 ফৰ কনষ্টিটিউশ্যন অফ 8 চেণ্ট্ৰেল পে কমিশ্যন অৰ্থাৎ 3/11/2025 তাৰিখত যি ৰিচলিউশ্যন লোৱা হৈছিলে অষ্টম দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত আৰু ইতিমধ্যে গঠন কৰা হৈছে along with the appointment of the chairperson and members আৰু যেহেতু অধ্যক্ষ আৰু মেম্বাৰৰ ক্ষেত্ৰতো তাত উল্লেখ কৰা হৈছিল ইতিমধ্যে অধ্যক্ষ নিৰ্বাচন কৰা হৈছে আপোনালোকে জানে that will make the recommendation on various issues with pay allowances আৰু তেওঁলোকে বিভিন্ন ধৰণৰ ৰিকমেণ্ডবিলাক কৰিব পে এলাউন্সৰ ক্ষেত্ৰত পেঞ্চনাৰসকলৰ ক্ষেত্ৰত of the central government employees within 18 months of its constitution ইয়াৰ যেহেতু গঠন কৰা 18 মাহৰ সময়সীমা দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ কৰ্মচাৰী সংগঠনৰ লগত আলোচনাও হৈছে আপোনালোকে অৱগত আৰু ডি নম্বৰ কুৱেশ্যন দি ফিজিকেল ইম্পেক্ট অফ দি ৰিকমেণ্ডেশ্যন অফ 8 চেণ্ট্ৰেল পে উইল বি নোন ওৱান্স দি ৰিকমেণ্ডেশ্যন আৰ মেড অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছতহে গম পোৱা